মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 1C অংকসমূহ কৰি আছিলোঁ। আমি অনুশীলনী 1C 7 নম্বৰলৈকে অংকসমূহ কৰি গ'লোঁ। যদি সেই ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু ভিডিঅ'সমূহ কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আমি সেই অনুশীলনীৰেই আজি 8 নম্বৰটো কৰোঁ, কথা প্ৰশ্ন। 8 নম্বৰটোত কৈছে 7, 8, 9, 0, 2, 3, 4 অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত আটাইতকৈ সৰু সংখ্যাটো যোগ কৰা। এইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো যোগ কৰিব কৈছে। আমি অংকটো এনেধৰণে কৰিব পাৰোঁ। প্ৰথমতে কি কৰিবা, 8 নম্বৰ সমাধান বুলি লিখিবা। সমাধান লিখাৰ পাছত প্ৰথমতে কি কৰিবা তোমালোকে, আমি এনেধৰণে লিখিব পাৰোঁ যে অংকটো কি কৈছে, প্ৰশ্নমতে বুলি লিখি ল'বা। প্ৰশ্নমতে কি কৈছে, আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিবা। আটাইতকৈ ডাঙৰ সংখ্যাটো সমান চিন দিবা। আটাইতকৈ ডাঙৰ সংখ্যাটো, এতিয়া চোৱা, আটাইতকৈ ডাঙৰ সংখ্যাটো এই অংককেইটাৰে বনাবলৈ যাওঁতে প্ৰথমতে আটাইতকৈ ডাঙৰ অংকটো প্ৰথম লিখিব লাগিব। কিমান আছে আটাইতকৈ ডাঙৰ অংকটো? কিমান আছে চোৱা, 9 লিখিবা। তাৰপিছত 8, তাৰপিছত 7, তাৰপিছত 7ৰ পাছত কি আছে, 4, 3, 2, 0, হয় নহয়? তাৰপিছত আকৌ হ'ব আটাইতকৈ সৰু, আটাইতকৈ নিলিখিবা, দুটা কমা দিবা, সৰু সংখ্যাটো সমান চিন। এতিয়া আটাইতকৈ সৰু, ইয়াত আটাইতকৈ সৰু সংখ্যাটো ক'বলৈ গ'লে 0, কিন্তু 0 অকলে সংখ্যা নুবুজায়, অৰ্থাৎ অংক নুবুজায়। গতিকে আমি আটাইতকৈ সৰু কি লিখিব লাগিব, 2 লিখিব লাগিব। হ'ল, সৰু সংখ্যা বনাব যাওঁতে 2। 0টো যেতিয়া আগত লিখা হয় তেতিয়া 0ৰ কোনো এটা মান নাথাকে, হয় নহয়? 0 মানে একো নথকা বুজায়। গতিকে 0ৰ মানটো পাবলৈ হ'লে মানে কি কৰিব লাগিব, 2টো প্ৰথম বহাই ল'ব লাগিব দেই। তাৰপিছত 0 বহাবা, তাৰপিছত 3, তাৰপিছত 4, হ'ল, তাৰপিছত 7, তাৰপিছত 8, তাৰপিছত 9। এইটো হৈছে আটাইতকৈ সৰু সংখ্যা। হ'ল, এতিয়া প্ৰশ্নমতে কি বুলি কৈছিলে, প্ৰশ্নমতে আমি লিখি লৈছিলোঁ। প্ৰশ্নমতে কি বুলি কৈছে, সৰু সংখ্যাটোক যোগ কৰা। অৰ্থাৎ 7, 8, 9, 0, 2, 3, 4 অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি পালোঁ কি, 9, 8, 7, 4, 3, 2, 0। তাৰ লগত আটাইতকৈ সৰু সংখ্যাটো কি পাইছোঁ, 2, 0, 3, 4, 7, 8, 9। হ'ল, তাৰপিছত কি কৰিব দিছে, যোগ কৰিব দিছে। প্ৰশ্নমতে যোগ কৰিব দিছে, যোগ কৰি দিয়া। হ'ল, এতিয়া চোৱা, 0ৰ লগত 9 যোগ কৰিলে কিমান হ'ব, 9 হ'ব। হ'ল, এতিয়া চোৱা, 8, তলত 8 আছে, ওপৰত কিমান আছে, 2। 8 2 কিমান, 8, 9, 10, 1, 2 মানে 8, 9, 10, 2 আছিলে নহয়? 8, 8, 9, 10, 10ৰ কি বহিব, 0 বহিব। 1 উকলিব হাতত, এনেকৈ পাতি থবা ছাইডত, হ'ব। তাৰপিছত নেক্সটটো চোৱা, কিমান আছে, 7 আছে, 3, 7, 8, 9, 10, 7, 8, 9, 10। হ'ল, 7 3 কিমান, 10, 1 উকলিছিলে 11, তাৰমানে 7,
8 9 10 এইটো 1 2 3 নে 7 7টো মুখত কাৰণ 7 আছে 7টো মুখত থবা 8 9 10 এক উকলিছিলে কিমান হ'ব 11 11ৰ 1 বহিব আকৌ 1 উকলিব হৈছে আকৌ 1 উকলিব অৰ্থাৎ 11টোৰ সদায় এইটো বহে এইটো উকলে হল দহকৰটো উকলিব একক দহক এক উকলিলে এতিয়া চোৱা আকৌ ইয়াত কি হৈছে 4 4 4 4 কিমান 4 5 6 7 8 হল 1 2 3 4 হয় নহয় 4 5 6 7 8 আঙুলিত হিচাপ কৰিছোঁ 4 5 6 7 8 8 এক উকলিছিলে কিমান হ'ব 9 হ'ব 9 পাতি দিলোঁ এতিয়া চোৱা 7 প্ৰথম ডাঙৰটোক লৈ ল'ম 7 8 9 10 উকলিছে জানো নাই উকলা গতিকে 10ৰ শূন্য বহিব 10 হ'লে 10ৰ শূন্য বহিব একটো উকলি যাব হল এতিয়া এক উকলিছিলে এতিয়া 8 শূন্য 8 1 9 9 পাতি দিলে হল এতিয়া কি থাকিলে ইয়াত 9 10 11 উকলিছে জানো নাই উকলা গতিকে 11 পালোঁ হল উত্তৰটো এইটো হল আটাইতকৈ ডাঙৰ সংখ্যাটো আমি বনাই দিলোঁ আটাইতকৈ ডাঙৰ সংখ্যা বনাব যাওঁতে সদায় কি কৰিব আটাইতকৈ ডাঙৰ অংকটো আগত পাতিবা হল আটাইতকৈ ডাঙৰ অংককেইটা আগত পাতিবা সৰু ক্ৰমে কি কৰিবা আমি কি কৰিব লাগিব আমি অৰ্ধক্ৰমত সজাই গৈ থাকিব লাগিব হল আৰু সৰু সংখ্যাটো হ'ব ঊৰ্ধ্বক্ৰমত সজাই গৈ থাকিব লাগিব অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ ডাঙৰৰ পৰা সৰুলৈ আটাইতকৈ ডাঙৰ সংখ্যাটো পাবলৈ আমি সদায় ডাঙৰৰ পৰা সৰুলৈ সজাম আৰু আটাইতকৈ সৰু সংখ্যাটো পাবলৈ হ'লে আমি সৰুৰ পৰা ডাঙৰলৈ হৈ যাম খালি মনত ৰাখিবা শূন্য যদি থাকে শূন্য সদায় বাওঁফালৰ পৰা প্ৰথম ঘৰৰ পাছৰ ঘৰটোত বহিব এইটো মনত ৰাখি দিবা হল প্ৰথম ঘৰৰ পৰা পাছৰ ঘৰত ৰাখিব কিয় যে শূন্যৰ আগফালে বহিলে কোনো এটা মান নাথাকে হ'ব এইটোৱে বুজি থবা আজিলৈ হ'ব যদি তোমালোকে এনেধৰণে বুজোৱা যদি বুজি পাইছা মোৰ যদি শিকোৱাৰ পদ্ধতিৰ লগত একমত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই আৰু সময়মতে ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি থবা আৰু যদি ভিডিঅ'টো চাই আছা এতিয়ালৈকে চাই আছা মই ভাবিছোঁ নিশ্চয় ভাল পাইছা তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে কমেণ্ট কৰিবা কেনে পাইছা দেই কমেণ্টত জনাবা কেনে পাইছা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰো কৰি দিবা আজিলৈ হ'ব অন্য এটা অংকলৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে আজিলৈ ৰাখোঁ বাই